নকওঁ তহঁতৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ হ'লেও বংশটোৰ সন্ধান মই কেতিয়াও নিদিওঁ। আইদেউ, আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলোঁ। আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এগৰাকী ছোৱালী হৈ পৰপুৰুষক ব্যৱহাৰতে বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। আজিৰ সমাজত তাই এজনী ছোৱালী হ'ল পৰপুৰুষক ধৰ্মৰ দেৱী সম্বোধন কৰিছে, অভিনয় কৰিছে। তাই আমাৰ সমাজলৈ কলংক সানি দিছে। তাইক ঘাটে পানীয়ে নিষেধ কৰা আৰু তাইক যাতে কোনেও জ্ঞান কৰায় আৰু যোন পুৰুষে তাইক ক্ৰিয়া কৰাব তেওঁকো আমাৰ সমাজৰ পৰা ঘূৰিয়া কৰা। অসমৰ প্ৰথমগৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈয়ে অভিনয়ৰ নামত নিজৰ জীৱন উচৰ্গা কৰিলে। এই মহান শিল্পী লাইট কেমেৰা একশ্যন।